আমাক মাটি লাগিবই এই ধ্বনি দিছে এতিয়া শ শ খিলঞ্জীয়া লোকে যদি মন্ত্ৰীৰ পত্নীয়ে জলাশয়ৰ মাটি ল'ব পাৰে আমি কিয় মাটি নাপাম বুলি প্ৰশ্ন কৰিছে এতিয়া চৰকাৰক এতিয়া দেখিবলৈ পোৱা গৈছে ঘৰ বাৰী হেৰুৱাই শ শ খিলঞ্জীয়াই ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিল সাকু ধোৱা উচ্ছেদৰ যিসকল উচ্ছেদিত লোক আছে সেইসকল লোকে এতিয়া মাটি বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শ শ লোকে এতিয়া প্ৰশ্ন কৰিছে মন্ত্ৰীৰ পত্নীয়ে যদি জলাশয়ৰ মাটি ল'ব পাৰে তেনেহ'লে খিলঞ্জীয়া লোকে কিয় মাটি লাভ নকৰিব সমান্তৰালভাৱে চৰকাৰী মাটিকাৰ চৰকাৰী মাটি আমাৰ বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে শ শ খিলঞ্জীয়াই এইবাৰ মিয়া নহয় এইবাৰ খিলঞ্জীয়াই ৰাজপথত মাটি বিচাৰি ভূমি বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাম এই মুহূৰ্তত সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছো চৰকাৰী মাটিকাৰ আমাৰ মাটি আমাক মাটি লাগিবই এই শ্লোগান দিছে এতিয়া খিলঞ্জীয়াই যদি মন্ত্ৰীৰ পত্নীয়ে জলাশয়ৰ মাটি ল'ব পাৰে আমি কিয় মাটি ল'ব নোৱাৰো এই প্ৰশ্ন কৰা হৈছে চৰকাৰক খিলঞ্জীয়া লোকৰ এইবাৰ ঘৰ বাৰী ভঙাৰ পাছত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিল সাকু উচ্ছেদিত শীঘ্ৰেই মাটি প্ৰদানৰ দাবী এতিয়া প্ৰতিবাদকাৰীৰ এইবাৰ মিয়া নহয় এইবাৰ শ শ খিলঞ্জীয়াই এনেদৰে মাটি বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া শ শ খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু প্ৰশ্ন কৰিছে চৰকাৰী মাটি কাৰ মাটি আমাৰ মাটি আমাক লাগিবই মাটি যদি মন্ত্ৰীৰ পত্নীয়ে জলাশয়ৰ মাটি ল'ব পাৰে আমি কিয় ল'ব নোৱাৰিম বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া এইসকল খিলঞ্জীয়া লোকে এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমান আৰু মিয়াৰ ওপৰত অত্যাচাৰ কৰা বুলি চলি থকা চৰ্চাৰ মাজতে এইবাৰ মাটি বিচাৰি খিলঞ্জীয়া শ শ লোক ওলাই আহিছে ৰাজপথলৈ দেখিবলৈ পোৱা গৈছে শ শ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে এতিয়া দেখিবলৈ পাইছো এনেদৰে তীব্ৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে আৰু শ শ লোকৰ ঘৰ বুলডোজাৰ চলাই ভাঙি পেলোৱা হৈছিল মহানগৰীৰ শিল সাকুত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযানত শ শ লোকৰ ঘৰ বাৰী ভাঙি পেলোৱা হৈছিল আৰু তাৰ পাছতে বৰ্তমানো বহু লোক গৃহহীন হৈ আছে বহু লোকে বৰ্তমানো অন্য স্থানত ভাড়া ঘৰত দিন কটাব লগা হৈছে আৰু সেইসকল লোকে এতিয়া ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ খিলঞ্জীয়াই বা হুংকাৰ প্ৰদান কৰিছে চৰকাৰী মাটি কাৰ মাটি আমাৰ মাটি আমাক মাটি লাগিবই যদি মন্ত্ৰীৰ পত্নীয়ে জলাশয়ৰ মাটি ল'ব পাৰে আমি কিয় ল'ব নোৱাৰিম বুলি প্ৰশ্ন কৰিছে এতিয়া চৰকাৰক এম্বিয়েন্সটো সৰুকৈ ৰাখিব কিদৰে শ্লোগান দিছে এই মুহূৰ্তত আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে এনেদৰে শ শ লোকে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক ওলাই আহিছে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মন্ত্ৰীৰ পত্নীয়ে বিঘাই বিঘাই মাটি দখলৰ প্ৰসংগ উল্লেখ কৰিছে আৰু কৈছে যে মন্ত্ৰীৰ পত্নীয়ে যদি মাটি দখল কৰিব পাৰে আমি কিয় চৰকাৰী মাটিত ঘৰ বাৰী বনাব নোৱাৰিম এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া শ শ খিলঞ্জীয়া লোকে এইবাৰ মিয়াই নহয় খিলঞ্জীয়া লোকে ৰাজপথত ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ খিলঞ্জীয়া লোকে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এয়া চাওক আমি দেখুৱাই আছো শিল সাকু এইসকল উচ্ছেদিত লোকে এতিয়া এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোক এতিয়া ওলাই আহিছে ৰাজপথলৈ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৈছে যে চৰকাৰী মাটি কাৰ মাটি চৰকাৰী মাটি আমাৰ মাটি আমাক মাটি লাগিবই যে শিল সাকুৰ শ শ উচ্ছেদিত পৰিয়াল আছে সেই শ শ খিলঞ্জীয়া উচ্ছেদিত পৰিয়ালক মাটি প্ৰদান কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে শ শ লোকে আমি দেখুৱাই আছো শ শ মহিলা ওলাই আহিছে চৰকাৰী মাটি কাৰ মাটি আমাৰ মাটি আমাক লাগিবই যদি মন্ত্ৰীৰ পত্নীয়ে জলাশয়ৰ মাটি ল'ব পাৰে আমি কিয় নোৱাৰিম এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া প্ৰতিবাদকাৰীয়ে শ শ খিলঞ্জীয়া লোকৰ এইবাৰ ঘৰ বাৰী ভঙাৰ পিছত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শিল সাকু উচ্ছেদিত শীঘ্ৰেই মাটি প্ৰদানৰ দাবীত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি দেখুৱাই আছো প্ৰতিবাদৰ দৃশ্যাংশ কেনেদৰে শ শ মহিলা পুৰুষ ওলাই আহি এনেদৰে হাতে হাতে প্লে কাৰ্ড লৈ
তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে বিভিন্ন স্থানত যি উচ্ছেদ অভিযান চলাই আছে এই উচ্ছেদৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ আৰু এইবাৰ শ শ খিলঞ্জীয়া লোক ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এয়া দেখিবলৈ পাইছে মহানগৰী বা গুৱাহাটীত শ শ খিলঞ্জীয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু খিলঞ্জীয়াই প্ৰশ্ন কৰিছে এই মাটি কাৰ মাটি এই মাটি আমাৰ মাটি চৰকাৰী যিসমূহ ভূমি আছে সেই ভূমি ৰাইজৰ মাটি বুলি এতিয়া হুংকাৰ প্ৰদান কৰা